নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংলিছ ছাবজেক্টৰ চেপ্টাৰ নম্বৰ 2 দ্য জয় অফ হেল্পিং। এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ, গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি তোমালোকৰ কুৱেশ্যন আনচাৰসমূহ। এতিয়া ফাৰ্ষ্টে দিছে ইয়াতে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য ফলোয়িং অপশ্যনছ। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰটো চুজ কৰিবলৈ দিছে। ফাৰ্ষ্টটো চোৱা, দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট। ইয়াত কৈছে যে প্ৰধান শিক্ষকজনে কি বিষয়ত কথা পাতিছিলে, কিহৰ বিষয়ে কৈছিলে। ইয়াতে 4টা অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3টো, আৰ্থকুৱেক ডিজাষ্টাৰ্ছ। প্ৰধান শিক্ষকজনে কিহৰ কথা কৈছিলে, ভূমিকম্পৰ ক্ষয় ক্ষতিৰ কথা কৈছিলে। নম্বৰ বিটো চোৱা, দ্য হেডমাষ্টাৰ চৌট কণ্ট্ৰিবিউশ্যনছ ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ। ইয়াতে কৈছে যে প্ৰধান শিক্ষকজনে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰা সহায় সহযোগিতা বিচাৰিছিল। ইয়াতে 4টা অপশ্যন দিছে, কি কাৰণে সহায় সহযোগিতা বিচাৰিছিলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, টু হেল্প আৰ্থকুৱেক হিট পিপল। মানে ভূমিকম্পই যিবিলাক মানুহক আঘাত কৰিছিলে সেই মানুহবিলাকক সহায় কৰিবলৈ। তাৰপিছতে নম্বৰ চিটো চোৱা, ৰাজু থট অফ কণ্ট্ৰিবিউশ্যন। ৰাজুৱে সহায় কৰিম বুলি ভাবিছিলে। কি কি দি তেওঁ সহায় কৰিম বুলি ভাবিছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, ব্ৰেড, বিস্কিটছ এণ্ড ফ্ৰুইটছ। এতিয়া নম্বৰ ডিটো চোৱা, দ্য কণ্ট্ৰিবিউশ্যনছ ৱেৰ কেৰিড টু দ্য আৰ্থকুৱেক এফেক্টেড এৰিয়া ইন। ইয়াত কৈছে যে ভূমিকম্পই ক্ষয় ক্ষতি কৰা ঠাইলৈ সামগ্ৰীবোৰ কিহেৰে কঢ়িয়াই আনিব। ইয়াতে 4টা অপশ্যন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, একগুচ্ছ ভান। নম্বৰ ইটো চোৱা, দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি। বিদ্যালয়ৰ দলটোৰ সকলোবোৰে বহুত কেনেকুৱা হৈছিলে বুলি কৈছে। এনচাৰটো হ'ব অপশ্যন 1, হেপী টু হেল্প দ্য পিপুল ইন মাইজাৰী। অৰ্থাৎ বিদ্যালয়ৰ দলটোৱে দুখত পৰা জনসাধাৰণক সহায় কৰি খুব সুখী হৈছিলে বুলি কৈছে। এতিয়া চোৱা এফ নম্বৰটো, হুৱেন উই হেল্প ছামৱান উই অলৱেজ ফিল। যেতিয়া নেকি আমি আন মানুহক সহায় কৰোঁ, কাৰোবাক সহায় কৰোঁ, তেতিয়া আমি কেনেকুৱা অনুভৱ কৰোঁ। ইয়াতে 4টা অপশ্যন দিছে, তাৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন 2, হেপী। আমি তেতিয়া খুব সুখী হওঁ। এতিয়া 2 নম্বৰটো চোৱা, এৰেঞ্জ দ্য ফলোয়িং চেণ্টেন্সেছ এজ ইট হেপেন ইন দ্য লেচন। লেচনৰ মতে আমি তলৰ বাক্যকেইটা শুদ্ধকৈ মিলাব লাগে। ইয়াতে খেলি মেলিকৈ দিয়া আছে। এতিয়া তোমালোকে যদি মিলাবলৈ হয়, প্ৰথমতে লিখিবা 3 নম্বৰটো, তাৰপিছত লিখিবা 1 নম্বৰ, তাৰপিছতে 4 নম্বৰটো, তাৰপিছতে হ'ব 5 নম্বৰটো, তাৰপিছতে 2 নম্বৰটো হ'ব। এতিয়া চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে লেটছ ৰিড, থিংক এণ্ড ৰাইট। পঢ়িব কৈছে আৰু বুজি লিখিবলৈ কৈছে। এতিয়া এ নম্বৰটো চোৱা, when going to school you find a puppy in a muddy ditch. The puppy has fallen into the ditch and is struggling to come out. What will you do in this situation? Write their sentences on the action you would take. ইয়াত কৈছে যে তুমি স্কুললৈ যাওঁতে বোকা খাৱৈত এটা পোৱালি পালা আৰু কুকুৰ পোৱালিটো খাৱৈত পৰি ওলাই আহিবলৈ যথেষ্ট কষ্ট কৰি আছে। এনে অৱস্থাত তুমি কি কৰিবা? আৰু তুমি ল'বলগীয়া ব্যৱস্থাটোৰ ওপৰত বাক্য লিখিব কৈছে। এতিয়া তোমালোকে যদি এনচাৰ লিখিবলৈ হয়, তাতে লিখিবা যে I immediately help the puppy to get out of the muddy ditch. Then I will clear the puppy with fresh water. যে মই লগালগ সেই কুকুৰ পোৱালিটোক তুলি আনিম আৰু তাক চাফা পানীৰে তাক পৰিষ্কাৰ কৰি ল'ব লাগিব। তাৰপিছত লিখিবা I will warp the puppy in a blanket or a warm cloth to keep him warm and feed him some food. তাৰপিছত তাক চাফা কৰি এখন ব্লেংকেটেৰে বা কাপোৰেৰে মেৰিয়াই তাক খাবলৈ দিব লাগিব। তৃতীয়তে লিখিবা দেন I will take the puppy to the hospital for a check-up. আৰু তাৰপিছতে মই সেই পাপিটো কুকুৰ পোৱালিটোক হস্পিটেললৈ লৈ যাব লাগিব। এতিয়া নম্বৰ বিটো চোৱা, one of your friends gets injured in a friendly football match at your school. Write their sentences on how you will help him. এতিয়া বি নম্বৰ প্ৰশ্নটোত কৈছে যে তোমাৰ স্কুলত এখন ফুটবল খেলত তোমাৰ এজন বন্ধু আহত হ'ল বুলি ধৰা আৰু তাত তুমি তেওঁক কেনেকৈ সহায় কৰিবা সেই বিষয়ে লিখিব কৈছে।
তেতিয়া ইয়াতে লিখিবা যে I will help him look at the injury and clean it. তাৰপিছত লিখিবা treat him or take him to the hospital. I will try to keep him warm and treat him with fresh food. এনেদৰে লিখিবা। এতিয়া চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো ইয়াতে দিছে choose the appropriate meaning of the underlined words from the given options. এতিয়া তলৰ বাক্যকেইটাত যিকেইটাত আণ্ডাৰলাইন দিছে ৱৰ্ডকেইটা সেই ৱৰ্ডকেইটাৰ আমি মিনিং বিচাৰি উলিয়াব লাগে। এতিয়া ফাৰ্ষ্টটো চোৱা এ নাম্বাৰটোত ইয়াত কি আছে ডেষ্ট্ৰইডৰ তলত আণ্ডাৰলাইন আছে গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন 4টো ডেমেজ। ডেষ্ট্ৰইড মানে হৈছে ডেমেজড। নাম্বাৰ বিটো চোৱা ইয়াতে দিছে ডেষ্টিনেশ্যনৰ মিনিংটো কি হ'ব? নাম্বাৰ 4টো হ'ব ইয়াতো আৰ্থকুৱেক এফেক্টেড প্লেচ। তাৰপিছতে ইটোত আছে প্লাইটৰ মিনিংটো হ'ব ডিফিকাল্ট এণ্ড ছেড চিটুৱেশ্যন। আৰু ডিটোত আছে গ্ৰেটফুলৰ মিনিংটো হ'ব থেংকফুল। এতিয়া চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো ইয়াতে দিছে ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ। তলৰ বাক্যকেইটা পঢ়িব কৈছে এইকেইটা তোমালোকে পঢ়ি ল'বা। এতিয়া তাৰ তলত চোৱা দ্য ফাৰ্ষ্ট চেণ্টেঞ্চ এক্সপ্ৰেছ ছেডনেছ এণ্ড দ্য ছেকেণ্ড চেণ্টেঞ্চ এক্সপ্ৰেছন হেপিনেছ। এতিয়া প্ৰথম বাক্যটোৱে ছেডনেছ অৰ্থাৎ দুখী বুজাইছে আৰু ছেকেণ্ডটোৱে বুজাইছে কি হেপিনেছ মানে সুখী বুজাইছে। নাও চুজ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বাটাৰফ্লাই এণ্ড ৰাইট ইন দ্য বক্সেছ টু মেক মিনিংফুল চেণ্টেঞ্চেছ। এতিয়া আমি সেই কাষত থকা তোমালোকৰ কিতাপত আছে এজনী বাটাৰফ্লাই আৰু বাটাৰফ্লাইত থকা সেই ৱৰ্ডবিলাক আমি বহাব লাগে। এতিয়া ফাৰ্ষ্টটোত দিছে এ কাইণ্ড মেন শ্ব'জ মানে এজন মৰমীয়াল মানুহে কি দেখায় ইয়াতে হ'ব এইটো কাইণ্ডনেছ। 2 নম্বৰত দিছে এ হেপী মেন শ্ব'জ এজন সুখী মানুহে কেনেকুৱা দেখায় হেপিনেছ। এ চিনচিয়াৰ পাৰ্চন শ্ব'জ ইয়াত হ'ব চিনচিয়াৰিটি। এ ব্ৰেভ চলজাৰ শ্ব'জ এইটো হ'ব ব্ৰেভাৰী। আৰু তাৰপিছতো আছে এন অনেষ্ট মেন শ্ব'জ ইয়াত হ'ব অনেষ্টি। এতিয়া 7 নম্বৰ কুৱেশ্যনটো চোৱা ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড। আমি এতিয়া খালী ঠাইখিনি পূৰ কৰিব লাগে। ইয়াতে ৱৰ্ডবিলাক দিয়াই আছে তোমালোকৰ। ফাৰ্ষ্টটো আছে এ টিম অফ কি হ'ব ইয়াতে প্লেয়াৰ্ছ। তাৰপিছত আছে এ ফ্লক অফ বাৰ্ডছ। এ বাঞ্চ অফ ইয়াত হ'ব ফ্লাৱাৰ্ছ। এ বাণ্ডল অফ বুকছ। এ হাৰ্ড অফ এলিফেণ্টছ। এতিয়া চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো ইয়াত দিছে লুক আপ টু দ্য মিনিংছ অফ দিছ ৱৰ্ড ইন এ ডিক্সনেৰী। এতিয়া আমি এই শব্দকেইটাৰ অৰ্থ আমি ডিক্সনেৰীৰ পৰা চাই লিখিব লাগে। ফাৰ্ষ্টটো দিছে ৰিঙৰ মিনিংটো হ'ব টু গিভ এ মেটেলিক অৰ বেল লাইক চাউণ্ড। তাৰপিছতে আছে অকাৰটোত হ'ব টু টেক প্লেচ টু হেপেন। তাৰপিছতো চোৱা ইনজিউৰি মানে টু হাৰ্ম। ভিক্টিম হ'লে ছাফাৰিং ইল ট্ৰিটমেণ্ট। তাৰপিছতে আছে কণ্ট্ৰিবিউশ্যন তাৰ মিনিংটো হ'ব ছামথিং কণ্ট্ৰিবিউটিং টু এ ফান। বিলংগিংছৰ মিনিং হৈছে পজেশ্যনছ। এতিয়া এইটো হৈ গ'ল। এতিয়া 9 নম্বৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট নহয় গতিকে মই তোমালোকক এইটো দিয়া নাই। এতিয়া 10 নম্বৰটো চোৱা নাও কমপ্লিট দ্য ফলোয়িং পেছেজ উইথ দ্য ৱৰ্ড গিভেন ইন দ্য হেল্প বক্স। এতিয়া আমি কি কৰিব লাগে তলৰ বাক্যটো সম্পূৰ্ণ কৰিব লাগে শব্দ ভৰাই পেলাই। এতিয়া আমি পেছেজটোত ইয়াতে তোমালোকক ৱৰ্ডকেইটা দিয়াই আছে সেই ৱৰ্ডকেইটা আমি ফিল আপ কৰিব লাগে। ৰোহিত নিখিল এণ্ড অঞ্জুমা ড্ৰেছ টু স্কুল। ইয়াতে হ'ব ৱেৰ ৱাকিং টু স্কুল। অভি ড্ৰেছ ইন হিজ হুইল চেয়াৰ। ইয়াত হ'ব ৱাজ চিটিং। হিজ ফাদাৰ ড্ৰেছ বিহাইণ্ড হিম। ইয়াত হ'ব ৱাজ ৱাকিং। হি ড্ৰেছ অভি টু স্কুল। ইয়াত হ'ব হি ৱাজ টেকিং অভি টু স্কুল। এতিয়া নাম্বাৰ বিটোত দিছে ৰাইট হোৱাট ইউ ৱেৰ ডুইং এট দ্য ফলোয়িং টাইম য়েষ্টাৰডে। ইয়াত কৈছে যে কি লিখিব কৈছে তুমি যোৱাকালি কি কি কৰিছিলা তাকে ইয়াত লিখিব কৈছে। এট 8 o'clock ইন দ্য মৰ্ণিং য়েষ্টাৰডে যোৱাকালি তুমি ৰাতিপুৱা 8 বজাত কি কৰিছিলা। ইয়াতে তোমালোকে এনচাৰ লিখিব পাৰা যে এট 8 o'clock ইন দ্য মৰ্ণিং য়েষ্টাৰডে আই ৱাজ ইটিং মাই ব্ৰেকফাষ্ট। মই মোৰ ব্ৰেকফাষ্ট কৰিছিলোঁ। নাম্বাৰ 2টোত দিছে এট 4 o'clock ইন দ্য ইভিনিং য়েষ্টাৰডে যোৱাকালি 4টা বজাত তুমি কি কৰিছিলা ইভিনিং টাইমত। তাতে লিখিব পাৰা যে আই ৱাজ প্লেয়িং উইথ মাই ফ্ৰেণ্ডছ মানে মই মোৰ বন্ধুৰ লগত খেলিছিলোঁ। এতিয়া চাওঁ হা 13 নম্বৰ প্ৰশ্নটো। ইয়াতে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো আৰু 11টো মই দিয়া নাই কাৰণ এইকেইটা ইম্পৰ্টেণ্ট নহয় গতিকে এতিয়া 13 নম্বৰ বিটো চোৱা কমপ্লিট দিছ চেণ্টেঞ্চেছ উইথ দ্য পলাইট ফৰ্ম গিভেন বিল'।
এইকেইটাও আমি কমপ্লিট কৰিব লাগে সেন্টেন্সকেইটা এটা ফাৰ্ষ্টটো দিছে ড্ৰেছ আই ব্ৰক ইউৰ পেঞ্চিল এটা হ'ব আই এম ভেৰি চৰি আই ব্ৰক ইউৰ পেঞ্চিল 2 নম্বৰটো দিছে ড্ৰেছ কেন আই বৰো ইউৰ পেন ইয়াত হ'ব এক্সকিউজ মি নাম্বাৰ 3টোত দিছে ড্ৰেছ ৰাইট এ লেটাৰ ফৰ মি ইয়াতে হ'ব প্লিজ নাম্বাৰ 4টোত দিছে ড্ৰেছ ব্ৰিংগিং এ গ্লাছ অফ ৱাটাৰ ফৰ মি ইয়াত হ'ব উড ইউ মাইণ্ড এইটো হৈ গ'ল এতিয়া 14 নম্বৰ প্ৰশ্নটো চোৱা let us learn to make words by adding ing ইয়াতে ing লগাই আমি শব্দকেইটা লিখিব লাগে এতিয়া ইয়াতে আছে লভ লভ হলে কি হ'ব লভটো যদি আমি ing লগাও তেতিয়া হ'ব loving কেয়াৰ হলে কেয়াৰিং শ্বেয়াৰ হলে শ্বেয়াৰিং মেক হলে মেকিং ঠিক তেনেকৈ আকৌ তলত দিছে তেনেকে ৰান হলে ৰানিং সুইম হলে সুইমিং ক্লিপ ক্লিপিং কাট কাটিং আকৌ ইয়াতে আছে ক্লেপ হলে ক্লেপিং হোপ হোপিং সিট সিটিং টেপ হলে টেপিং নাম্বাৰ চিটোত দিছে তোমালোকৰ এড ly টু মেক নিউ ৱৰ্ডছ কি কৰিব কৈছে ly লগাই নতুন ৱৰ্ড গঠন কৰিব লাগে ৰাইট দ্য ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ এতিয়া ৱৰ্ড কেইটা আমি লিখিব লাগে এটা তোমালোকৰ কাৰণে দিয়াই আছে কিতাপত এতিয়া অবিডিয়েণ্ট অবিডিয়েণ্ট হলে যদি আমি অবিডিয়েণ্টৰ লগত ly লগাও তেতিয়া কি হ'ব অবিডিয়েণ্টলি নিট নিটলি অনেষ্ট হলে অনেষ্টলি কাইণ্ড কাইণ্ডলি ইণ্টেলিজেণ্ট হলে ইণ্টেলিজেণ্টলি এতিয়া 16 নম্বৰ প্ৰশ্নটো চোৱা এটা তোমালোকৰ 15 নম্বৰটো মই দিয়া নাই কাৰণ সেইটো ইমান বেছি ইম্পৰ্টেন্ট নহয় গতিকে এতিয়া 16 নম্বৰটো চোৱা ইমাজিন ইউ আৰ ইন এ স্কুল সামাৰ কেম্প তুমি ইমাজিন কৰা যে তুমি তোমাৰ স্কুলৰ সামাৰ কেম্পত আছা গ্ৰীষ্মকালীন শিবিৰত আছা ৰাইট 3 থিংছ ইউ শুড ডু এণ্ড 3 থিংছ ইউ শুড নট ডু তাত থাকিলে কি কৰিব লাগে আৰু কি নকৰিব লাগে তাৰে তিনিটা লিখিব কৈছে ইউজ দ্য ৱৰ্ড গিভেন ইন দ্য বক্স আৰু বক্সত দিয়া ৱৰ্ড কেইটা ইউজ কৰিব লাগে ফাৰ্ষ্টে দিছে আই শুডত লিখিবা যে আই শুড অবে মাই টিচাৰ শ্বেয়াৰ মাই থিংছ এণ্ড টক চফ্টলি এইকেইটা কৰিবলগীয়া আৰু নকৰিবলগীয়া কেইটাত হৈছে আই শুড নট টেল লাইজ আই শুড নট কোৱাৰেল আই শুড নট মেক এ নইজ এতিয়া 17 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে নাম্বাৰ বিটো হৈছে ৰাইট 4 sentences in cursive using I must ইয়াতে I must ইউজ কৰি 4টা sentences লিখিব কৈছে এতিয়া ইয়াতে লিখিবা I must respect our teacher and elders next লিখিবা I must read every day 3 নম্বৰটো লিখিবা I must eat what my mother made for me তাৰপিছত লিখিবা I must do my homework regularly and play with my friends গতিকে এইখিনি আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য সাবজেক্টসমূহৰ কোৱেশ্চন আনসাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে তোমালোকে চাব পাৰিবা